আজি মাছৰ সৈতে নৰসিংহ জালুক জিৰা দি কিনে জোল বনাইছোঁ। চাওকচোন, বতৰটো অলপ দিনত হ'লে গৰম লাগে, ৰাতি হ'লে ঠাণ্ডা লাগে, গতিকে চৰ্দি জ্বৰৰ অলপ মানে গা চা বিষাই আছে, চৰ্দি জ্বৰ হ'ব যেন লাগি আছে। তাকে বোলো মেডিচিন খোৱাৰ আগত অকণমান ঘৰুৱা মেডিচিন টাইপৰে বস্তু খাওঁচোন। আগতে ককা আইতাহঁতে কোৱা শুনিছিলোঁ যে নৰসিংহৰ পাত পিচি কিনে যদি এনেকৈ জোল বনাই কিনে খোৱা হয়, গাৰ বিষ চৰ্দি লগা ভাল হয় বুলি কৈছিলে। সেইটো কাৰণে আজি মই এয়া নৰসিংহ পাতৰ জোল বনালোঁ। মাছ নাছিল, পিছে আছিলে চিতল মাছৰ ফিচাখন আছিলে, তাকে দি দিলোঁ। আৰু দেখাম মই চিতল মাছৰ আজি সৰিয়হ দি কিনে মানে ভাপত দিয়া বনাইছোঁ, বইল বনাইছোঁ, চাব, সেইটোও দেখাম মই, চাই ল'ব গাইজ। এয়া চিতল মাছ সৰিয়হ দি কিনে মানে বইল কৰিছোঁ, ভাপত দিয়া বুলি কয়, বেংগলীত কয় চিতল ভাপা, আৰু আমি অসমীয়াত কওঁ চিতল মাছ সৰিয়হ দি কিনে বইল কৰিছোঁ। এয়া গাইজ আজি দুপৰীয়া খাদ্য। আৰু এটা আছে, ৰ'ব দেখাই আছোঁ, অকণমানি, বেছি নহয়। এয়া লেচেৰা আলু এনেকৈ ফ্ৰাই বনাইছোঁ। এয়া আজি দিনৰ আহাৰ।